ৰামায়ণত দুটা চৰিত্ৰ বিভীষণ আৰু কৈকেয়ীৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰি। সেইটো হ'ল বিভীষণ ৰাৱণৰ লগত আছিল, তথাপিও কিন্তু তেওঁ পৰিৱৰ্তন হোৱা নাছিল। আৰু ঠিক তেনেকৈ কৈকেয়ীয়ে ৰামৰ লগত আছিল, তথাপিও সংশোধন হোৱা নাছিল। ইয়াৰ পৰা এইটো কথা শিকিব পাৰোঁ যে পৰিৱৰ্তন হোৱা আৰু সংশোধন হোৱাটো মানুহৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰিয় দৰ্শক, আজিৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনালোকক এনে কেইটামান কথা ক'ম যি কথাই আপোনালোকৰ জীৱনটো সলনি কৰি দিব পাৰে। এজোপা গছৰ পৰা সৰি পৰা পাতে আমাক কি শিকায় জানেনে? ইয়াৰ পৰা আমি এইটোৱেই শিকোঁ, যদি জীৱনত আপুনি বোজা হৈ যায় তেন্তে আপোনবোৰেও কিন্তু আপোনাক দলিয়াই দিব। আৰু চাহকাপত ডুব যোৱা সেই বিস্কুটটোৱে আমাক কি শিকায় জানেনে? যদি আপুনি কাৰোবাৰ লগত বেছিকৈ ডুবি যায় তেন্তে আপুনি নিশ্চয় ডুবি পৰিব। সকলোতকৈ মূল্যৱান হ'ল আমাৰ বৰ্তমান। যদি এবাৰ গুচি যায় গোটেই সংসাৰখনৰ সম্পত্তিয়েও কিন্তু কিনিব নোৱাৰি। এজন সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হ'ল আনৰ অভিনয় বুজিব নোৱাৰাটো। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়া তেওঁৰ মনৰ পৰা সকলো কিন্তু আনন্দ মৰি যায়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দিয়ে। যেনেকৈ চাউল পুৰণা হ'লে ভাত বাঢ়ে, আৰু সম্পৰ্ক পুৰণা হ'লে ভাল পোৱা নহয়, বাঢ়ে মাত্ৰ অৱহেলাহে। যেতিয়া আপোনাৰ একোৱেই ভুল নাথাকে তেতিয়া কোনো কাৰণতে কাৰোৰে ভৰিত পৰিবলৈ চেষ্টা নকৰিব। কাৰোবাক চকুলো ওলোৱাৰ আগতে নিজে এবাৰ ভাবি চাব যে আপোনাৰো দুটা চকু আছে। সঁচা অন্তৰৰ মানুহবোৰে সদায় অকলেই থাকিব লগা হয়, কিন্তু সুখৰ কথা এইটো যে তেখেতসকলক ভগৱানে সদায় লগ দিয়ে। মৰমক মৰমেৰে সজাই ৰাখক, হৃদয়ক হৃদয়েৰে বান্ধি ৰাখক। এই পৃথিৱীৰ পৰা আপুনি কি লৈ যাব? সেয়েহে সদায় মিঠা কথা আৰু সুন্দৰ ব্যৱহাৰে নিজক সজাই ৰাখক। মানুহক যদি চিনিব বিচাৰিছে তেনেহ'লে এটা কাম কৰক, কাৰোবাৰ ওচৰত গৈ কওক মই বিপদত পৰিছোঁ। তেতিয়া মানুহজনে নিজৰ স্বৰূপ দেখুৱাই দিব। বিশ্বাস হোৱা নাই যদি আপুনি প্ৰমাণ কৰি চাব পাৰে। মানুহ চাই কোন কেনেকুৱা ক'ব পৰা কলা মোৰ আছে, কিন্তু যেতিয়া সেইটো প্ৰয়োগ কৰি চাওঁ প্ৰায়বোৰ মানুহৰে চেহেৰাৰ আঁৰত কেইবাটাও ৰূপ দেখা পাওঁ, আৰু তেতিয়াই কিন্তু মনটো বেয়া হৈ যায়। যিদিনাৰ পৰা আপুনি আপোনাৰ আপোন মানুহবোৰৰ পৰা আশা কৰা বাদ দিব, সেইদিনাৰ পৰা কিন্তু আপোনাৰ কষ্টও কমি যাব। ভগৱানক কৰা ভৰসা কেতিয়াও ব্যৰ্থ নহয়, কেৱল অপেক্ষা কৰক সময়লৈ। এটা কথা ভাবি আচৰিত লাগে, মানুহে কিয় সঁচা কথা শুনিবলৈ ভয় কৰে, কিন্তু তাৰ পৰিৱৰ্তে যদি কোনোবাই মিছাকৈ প্ৰশংসা কৰে খুব আনন্দৰে হাঁহে তেওঁ। সঁচাই মানুহ বৰ আচৰিত। আপুনি আপোনাৰ জীৱনত ইমান সস্তীয়াও নহ'ব যে কোনোবাই মিছা কথা ক'লেই তাত আপুনি বিক্ৰী হৈ যাব। যদি জীৱনত শান্তি পাবলৈ বিচাৰে তেন্তে যি পাইছে তাতেই সুখী থাকিবলৈ শিকক। এই মায়াময় সংসাৰত সকলোৱে কিন্তু সহজতে ডাঙৰ হয়, কিন্তু বুজোতাজন হ'বলৈ বহুত দেৰি লাগে তেওঁলোকৰ। আপোনাৰ জিভাখন যদি শুধৰাই ৰাখিব পাৰে তেন্তে আপোনাৰ জীৱনটো শুধৰাবলৈ কিন্তু বেছি সময় নালাগে। মনত ৰাখিব, আটাইতকৈ ভাল কাম হ'ল নিজৰ প্ৰতিবেশীক ভাল পোৱাটো। কিন্তু আজিকালি প্ৰায়বোৰ প্ৰতিবেশীয়ে হ'ল চিচি কেমেৰাৰ দৰে তিতা লগা কিন্তু চিৰসত্য। প্ৰশংসা আনক যিমানেই নকৰক কিয়, কিন্তু অপমান ভাবি চিন্তিহে কৰিব, কিয়নো অপমান এনেকুৱা এটা ধাৰ যিটো সময় আহিলে সুতে মূলে ভৰিব লাগিব আপুনি। জীৱনত আপুনি শান্তি বিচাৰিছে নেকি? তেনেহ'লে এটা কাম কৰক, আনৰ সেই মৰম লগা কথাবোৰ নিজৰ হৃদয়ত লগাবলৈ বাদ দিয়ক। জীৱনত লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ সংগ্ৰাম কৰি যাওক। কেতিয়াবা শুনিছে জানো আন্ধাৰে পোহৰ হ'বলৈ দিয়া নাই বুলি? সময়ৰ লগত চলাটো বাধ্যতামূলক নহয়। সত্য পথত চলক, সময় আপোনাৰ লগত চলিব। মানুহক হৃদয় উজাৰি সন্মান দিয়ক। এই কাৰণে নহয় যে এইটো তেওঁৰ অধিকাৰ, এই কাৰণেই দিয়ক এইটো আপোনাৰ সংস্কাৰ। পৰিশ্ৰমে জীৱনৰ বিয়োগক যোগত পৰিণত কৰে। আপুনি যদি বোকালৈ দৃষ্টি দিয়ে তেনেহ'লে আপুনি বোকাকে পাব, আৰু যদি আকাশৰ তৰালৈ চকু দিয়ে তেনেহ'লে তৰাকে পাব। এতিয়া সিদ্ধান্ত লওক
কালৈ দৃষ্টি নিক্ষেপ কৰিব আপুনি? উদ্দেশ্যবিহীন জীৱন যাপনে আপোনাক মানসিক বিকৃতি ঘটাব পাৰে। সেয়েহে সদায় জীৱনৰ উদ্দেশ্য ঠিক কৰি লওক। প্ৰতিদান বা আনৰ কৃতজ্ঞতাৰ আশাত কোনো কামত কেতিয়াও হাত নিদিব। এই পৃথিৱীত কিছুমান মানুহ ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। নিমন্ত্ৰণ জনালেও এই তিনিজন মানুহৰ ঘৰলৈ আপুনি কেতিয়াও নাযাব। 1 নম্বৰ হৈছে সেইজনৰ ঘৰলৈ মাতিলেও নাযাব যি মুখৰ আগত প্ৰশংসা কৰি আনৰ আগত আপোনাৰ বদনাম গায়। 2 নম্বৰটো হৈছে যিজনে অসৎ উপায়েৰে ধন আহৰণ কৰে তেওঁৰ ঘৰতো কেতিয়াও ভৰি নিদিব। 3 নম্বৰটো হৈছে যি খাবলৈ দিও আপুনি যে তাৰ ঘৰত কিবা খাইছিল বা তেওঁৰ পৰা কিবা লৈছিল সেয়া বেলেগৰ আগত কৈ ফুৰে। বহুতো ছোৱালীয়ে বিয়া হোৱাৰ আগতে এটা ভাল পৰিয়ালত বিয়া হোৱাটো বিচাৰে, কিন্তু বিয়া হোৱাৰ পিছত সেই পৰিয়ালৰ লগত শহুৰ শাহুৰৰ লগত মিলিব নোৱাৰে আৰু লাহে লাহে নিজৰ স্বামীকো মাক দেউতাকৰ বুকুৰ পৰা কাঢ়ি আনি বেলেগৈ থাকিবলৈ লয়। অৰ্থাৎ ভাল পৰিয়াল বিচৰা ছোৱালীজনীয়ে গোটেই পৰিয়ালটোকে ধ্বংস কৰি দিয়ে। সেইসকল ছোৱালীক কৈছোঁ, তোমালোকে এটা কাম কৰিবা, তোমালোকে অনাথ আশ্ৰমত ডাঙৰ হোৱাৰ ল'ৰাৰ লগত বিয়া হ'বা। অন্ততঃ তেতিয়া এখন ঘৰ বা এটা পৰিয়াল থান বান হোৱাৰ পৰা বাচিব। আমি আমাৰ জীৱনৰ ৰিম'ট কণ্ট্ৰল আনৰ হাতত থৈ দিওঁ। যিকোনো এজনে আহি আমাক উদাস কৰি দিয়ে, যিকোনো এজনে আহি আমাক হঠাতে খং উঠাই দিয়ে আৰু আনৰ এটা দুটা মিছাকৈ কোৱা প্ৰশংসাই আমাক সুখ দিয়ে। এতিয়া আপুনি ভাবক, নিজৰ ওপৰত আপোনাৰ কণ্ট্ৰল আছে জানো? এটা কথা সদায় মনত ৰাখিব, যদি আপোনাৰ মন নাথাকে আপোনাক কোনোৱে একো কৰিব নোৱাৰে। যদি কোনোবাই আপোনাক প্ৰশংসা কৰিছে তেন্তে ভাল কথা, আৰু যদি কৰা নাই সেইটো একো বেয়া কথা নহয়। সদায় নিজৰ লগত সুখী হৈ থাকিবলৈ শিকক। এটা কথা আছে, যিজন ব্যক্তি অকলে সুখী হ'ব নোৱাৰে তেওঁ কেতিয়াও ভাল নহয়, আৰু যিজন ব্যক্তি অকলেই সুখী হৈ থাকিব পাৰে তেওঁক কেতিয়াও আনৰ দৰকাৰ নহয়। আমাৰ প্ৰত্যেকৰে ঘৰখন হ'ল মন্দিৰ আৰু মৰমবোৰ হ'ল পূজা। সেয়েহে ঘৰ এখন সুন্দৰকৈ পৰিচালনা কৰাৰ আগতে এই কথাটো সকলোৱে মনত ৰখা উচিত। ঘৰ এখন সজাটো কিমান টান কাম, কিন্তু ঘৰখনক টুকুৰা টুকুৰ কৰি ভাঙি পেলোৱাটো একেবাৰে সহজ কাম। সেয়েহে ঘৰ এখন ভাঙিবলৈ যোৱাৰ আগতে ঘৰখনৰ জন্মলগ্ন কথাটো এবাৰ ভাবি চাব। ৰবীন্দ্ৰনাথ ঠাকুৰে এষাৰ সুন্দৰ কথা কৈ গৈছিল, এইখন পৃথিৱীত যাৰ যোগ্যতা কম সেইজনৰহে অহংকাৰ বেছি। অৰ্থ আৰু স্বাৰ্থ দুয়োটাই বহুত ভয়ানক। ইহঁতে মানুহক পশুৰ দৰে জ্ঞান শূন্য কৰি পেলায়। যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি সেইজনকহে সাফল্যই লগ দিয়ে, কাৰণ যি নদীৰ গভীৰতা বেছি সেই নদীৰ শব্দও কম। যিজন ব্যক্তিয়ে আপোনাক প্ৰয়োজনৰ সময়ত আপোন বুলি ভাবে সেইজনে প্ৰয়োজন শেষ হ'লে অচিনাকি বুলি ক'বলৈও কেতিয়াও কুণ্ঠাবোধ নকৰে। এডাল গছৰ পৰা লাখ লাখ মেচৰ কাঠি বনাব পাৰি, আৰু এটা মেচৰ কাঠিৰে লাখ লাখ গছকো কিন্তু জ্বলাব পাৰি। ঠিক তেনেকৈ এটা নেগেটিভ বিচাৰে বা সন্দেহে আপোনাৰ হাজাৰটা সপোন জ্বলাই দিব পাৰে। সেয়েহে সদায় নেগেটিভ বিচাৰ বা সন্দেহ মনৰ পৰা দূৰত থাকক। পৰিয়াল মানুহৰ সেইটো সুৰক্ষা কৱচ যিটোত থাকি মানুহে সুখ আৰু শান্তি অনুভৱ কৰে। মানুহক সেৱা কৰাটো ডাঙৰ কথা নহয়, কিন্তু নিস্বাৰ্থভাৱেৰে উপযুক্ত সময়ত সেৱা কৰাটোহে এটা ডাঙৰ কথা। নিন্দা এনেকুৱা এটা শব্দ আকাশলৈ দলিয়াই দিয়াৰ সেই শিলগুটিটোৰ দৰে, যিজন ব্যক্তিয়ে দলিয়াই দিয়ে পুনৰ তেওঁৰ কাষলৈকে সেই শিলগুটিটো পুনৰ ঘূৰি আহে। জীৱনত যদি কিবা এটা হ'বলৈ বিচাৰে তেনেহ'লে আনৰ কথা শুনিবলৈ বাদ দিয়ক, কিয়নো বহুত মানুহে কথা কেৱল মনোবল ভাঙিবৰ বাবেহে কয়। ইমানো বেছি কথা নক'ব যাতে মানুহে মনে মনে থাকক বুলি ক'ব লগা হয়, বৰঞ্চ সেইখিনি কৈ মনে মনে থাকক যাতে মানুহে দ্বিতীয়বাৰ শুনিবলৈ আপোনাক অপেক্ষা কৰিবলগীয়া হয়। কাৰোবাৰ পচন্দ হোৱাটো খুব সহজ, কিন্তু চিৰজীৱন তেওঁৰ পচন্দ হৈ থকাটো কিন্তু খুবেই কঠিন। অভিনয় আৰু ৰং সলনি কৰাৰ বেপাৰত মানুহ অতুলনীয়। তেজ পিয়াইও লাজ পাই মানুহৰ ৰং সলনি হোৱা দেখি। ভদ্ৰতা এবাৰ দুবাৰ তিনিবাৰ দেখাব, তাৰ ওপৰত যেতিয়া দেখাব মানুহে আপোনাৰ ভদ্ৰতাক দুৰ্বলতা বুলি আঘাত কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ভদ্ৰতাক পকেটত ৰাখি তেওঁক তেওঁৰ ভাষাৰে উত্তৰ দিয়ক। এইখন স্বাৰ্থপৰ পৃথিৱী।
ইয়াত মানুহৰ ইগ' থকাটো জৰুৰী, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰে প্ৰতিটো সময়তে সত্য কথা পচন্দ কৰে, কিন্তু তেওঁলোকে বিশ্বাস কৰে মিছা কোৱাজনকহে। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এইটোৱেই হৈছে বাস্তৱ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।